নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ জনমতলৈ। দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আৰম্ভ কৰিব ওলাইছোঁ। প্ৰথমটো খবৰ হৈছে নিযুত মইনা হিতাধিকাৰী আঁচনি নহয়, বাল্য বিবাহৰ বিৰুদ্ধে প্ৰতিবাদৰ আঁচনি, উৎফুল্লিত মুখ্যমন্ত্ৰী। 4 লাখ ছাত্ৰীলৈ নিযুত মইনা 2.0 আঁচনিৰ প্ৰপত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীজনে। সন্মুখত 2024 অসম বিধানসভা নিৰ্বাচন। বিজেপিয়ে নিৰ্বাচনী ৰণপ্ৰস্তুতি চলাই থকাৰ সময়তে সমান্তৰালভাৱে 4 লাখ ছাত্ৰীক সামৰি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অসম চৰকাৰৰ কেৱল ছাত্ৰীৰ বাবে যুগুত কৰা নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এই আঁচনিয়ে অসমত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত ব্যাপক অৰিহণা আগবঢ়াব। আঁচনি মুকলি কৰি দেশৰ ভিতৰতে ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমতেই একমাত্ৰ চৰকাৰৰ উদ্যোগত বিনামূলীয়াকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক নামভৰ্তিৰ ব্যৱস্থা আছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে। বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। সেইবাবে আমি নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছোঁ। আমি বিশ্বাসী নিযুত মইনা 2.0ৰ দ্বাৰা আমি বাল্য বিবাহৰ বিৰুদ্ধে কৰা যুঁজখনত জয়ী হ'ম। এইবাৰ অসমৰ 4 লাখৰো অধিক কন্যা শিক্ষাৰ্থীক এই আঁচনিয়ে সামৰি ল'ব। নিযুত মইনা আঁচনি 2.0 মুকলি কৰি এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। অৱশেষত আৰক্ষীৰ জালত গেলাবিল কাণ্ডৰ পলাতক 2 অভিযুক্ত। গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। অৱশেষত আৰক্ষীৰ জালত গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িত অন্যতম অভিযুক্ত কেইজন গ্ৰেপ্তাৰ হয়। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই চৌদিশে প্ৰতিবাদৰ ঢৌ উঠাত পলায়ন কৰিছিল অভিযুক্তই। বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ হোৱাৰ বাবে অভিযুক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ হ'ল আন 2 অভিযুক্ত। বৰপথাৰৰ গেলাবিলৰ কাণ্ডৰ মূল অভিযুক্ত ৰাজু শ্ৰেষ্ঠই বৰপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল যদিও আন 2 অভিযুক্ত তথা ৰাজু শ্ৰেষ্ঠ, ভাতৃ ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠই পলাই আছিল। নাবালকক অত্যাচাৰ কৰা 2 পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে স্থানীয় লোকে বৰপথাৰ আৰক্ষী থানা উত্তাল কৰাৰ পিছতো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক। এই তীব্ৰ প্ৰতিবাদৰ মাজতেই মৰেল পুলিচিঙৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে। মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। সোমবাৰে নিশা আৰক্ষীয়ে হেমন্ত বৰাৰ লগতে 2গৰাকী মহিলাক আটক কৰাৰ পিছতেই মঙলবাৰে নিশা মূল অভিযুক্ত দুটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দুয়োকে স্বাস্থ্য পৰীক্ষা কৰি জেৰা অব্যাহত ৰাখিছে এতিয়া আৰক্ষীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। উত্তম গগৈ হত্যাকাণ্ড। পত্নী কন্যাই মিলি 10 লাখ টকাৰ চুক্তিত স্বামীক কৰিছিল হত্যা। হত্যাকাৰীৰ লগত লৈ বৰবৰুৱা পাত্ৰগাঁৱৰ নলাত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ বিচাৰি আৰক্ষীৰ অভিযান। উত্তম গগৈ হত্যাকাৰীক উচিত শাস্তিৰ দাবীত বৰবৰুৱা থানাত অৱস্থান লাহন গাঁৱৰ ৰাইজৰ। চাঞ্চল্যকৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড়ৰ বৰবৰুৱা অঞ্চল। বৰবৰুৱাৰ উত্তম গগৈ নৃশংস হত্যাক লৈ পত্নী কন্যাসহ 4জনক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ ঘটনাটোৱে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পাছতে হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনাক লৈ তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। আজি অৰ্থাৎ মঙলবাৰে বৰবৰুৱা আৰক্ষীয়ে ব্যৱসায়ী উত্তম গগৈ ওৰফে চেংকাই হত্যাকাণ্ডত ব্যৱহৃত হোৱা লোহাৰ পাইপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰবৰুৱা পাত্ৰ গাঁৱৰ এটা নলাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা এই পাইপসমূহ। বৰবৰুৱা আৰক্ষীয়ে হত্যাকাৰী দীপজ্যোতি বুঢ়াগোহাঁইক লগত লৈ SDRF আৰু DMCৰ সহায়ত অভিযান চলাইছিল। হত্যাকাণ্ড সংঘটিত কৰি 2 হত্যাকাৰীয়ে এই নলাত পেলাই দিছিল হত্যাকাণ্ডত ব্যৱহৃত লোহাৰ পাইপসমূহ। হত্যাকাণ্ডত ব্যৱহৃত আন সামগ্ৰীসমূহ বিচাৰি অভিযান ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষী প্ৰশাসনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বাঘে চাঘে একেঘাটত। বঙাইগাঁৱৰ কংগ্ৰেছৰ সমৰ্থনত জিলা পৰিষদ দখল অগপৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত আউল লাগিছে অগপ আৰু বিজেপিৰ মিত্ৰতাত। প্ৰত্যক্ষভাৱে সেই বিষয়টো দুয়োটা দলৰ পৰা একো
বক্তব্য নকৰিলেও শেহতীয়াকৈ ৰাজনৈতিক পৰিস্থিতিয়ে যেন তাকেই আঙুলিয়াই দিছে। অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ গৃহ জিলাত বিজেপিয়ে অগপৰ লগ এৰিছে নেকি? এই প্ৰশ্নও এতিয়া ৰাজনৈতিক মহলত উত্থাপন হৈছে। কিয়নো নিজৰ মিত্ৰ দলৰ পৰা জিলা পৰিষদ গঠনত সঁহাৰি লাভ নকৰাত ৰাজনৈতিক বৈৰী কংগ্ৰেছৰ শৰণাপন্ন হ'ব লগা হৈছে আঞ্চলিকতাবাদী দলটোৱে, যাৰ ফলত আগন্তুক নিৰ্বাচনৰ পূৰ্বে অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। মিত্ৰদল বিজেপি নিৰ্বাচিত প্ৰতিনিধিসকলৰ অনুপস্থিতিৰে মঙলবাৰে গঠন হ'ল বঙাইগাঁও জিলা পৰিষদ। ইয়াৰ বিপৰীতে উপস্থিত থাকে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী। সভাপতি নিৰ্বাচিত হ'ল অগপৰ মৃদুলা সিংহ। প্ৰতিদ্বন্দ্বী নাছিল কোনো। ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। খিলঞ্জীয়াক সুৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ, মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। অসমত খিলঞ্জীয়া লোকৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে হ'ব চৰকাৰী পৰ্টেল। কোন কোন এই মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে যোগ্য বিবেচিত হ'ব? কেনেকৈ কৰিব পাৰিব আপুনি আবেদন? অসমৰ স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকক আত্মৰক্ষাৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে যোৱা মে' মাহত কেবিনেটত সিদ্ধান্ত লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। অসম চৰকাৰে খিলঞ্জীয়া লোকৰ বাবে বিশেষকৈ বাংলাদেশ সীমান্তৰ সমীপৰ বা স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলৰ আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে এটা বিশেষ অনলাইন পৰ্টেল মুকলি কৰিব। বুধবাৰে এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যম এক্স যোগে মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে যে কোন কোন এই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে যোগ্য বিবেচিত হ'ব, কেনেকৈ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰীয়ে এক্সত মন্তব্য কৰিছে যে স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক যিয়ে নিজৰ প্ৰাণৰ আশংকা অনুভৱ কৰিছে, তেওঁলোকে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিব পৰাকৈ এক বিশেষ পৰ্টেল আৰম্ভ হ'বলৈ গৈ আছে, যাৰ অধীনত যথাযথ পৰীক্ষা নিৰীক্ষণ আৰু বহুস্তৰীয় প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত যোগ্য বিবেচিত ব্যক্তিসকলক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। খিলঞ্জীয়া যুৱতীক বিয়া কৰাই মিয়াই পাতিছে জোৱাইগাঁও, মৃণাল শইকীয়া। এতিয়া প্ৰতিঘৰ খিলঞ্জীয়া মুছলমানৰ ঘৰত এটা হ'লেও মিয়া জোৱাই পোৱাৰ কাৰণ ব্যাখ্যা কৰিলে বিধায়কে। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থকাৰ মাজতেই এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জোৱাইগাঁও। আপুনি জানেনে এই জোৱাইগাঁও কি? কোন ঠাইত আছে ৰাজহ গাঁও? এনে গাঁৱৰ সৃষ্টিৰ আঁৰৰ কাহিনী জানিলে আপোনাৰো চকু কপালত উঠিব। অসমৰ বুকুতেই আজি একাংশ সংখ্যালঘু লোকে নিশাৰ ভিতৰতে সৃষ্টি কৰিছে একোখন জোৱাইগাঁও। এই অভিযোগ উত্থাপন কৰিছে এগৰাকী বিধায়ক মৃণাল শইকীয়াই। শেহতীয়াকৈ উজনি অসমত কেইবাটাও সংগঠনে সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে সৰব হৈ থকাৰ সময়তে এইবাৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আগবঢ়াইছে এক বিস্ফোৰক বক্তব্য। বিধায়কগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন ঠাইত গঢ় লৈ উঠা এনেধৰণৰ গাঁৱৰ বিষয়ে উল্লেখ কৰি সাংবাদিকৰ আগত কয় যে আগৰে পৰাই ক'ৰবাত জোৱাইগাঁও, ক'ৰবাত জোৱাই কলনী, ক'ৰবাত জোৱাই চুবুৰী স্থাপন কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মুছলমানসকলে ডাঙৰ ভুল কৰি আহিছে। মিয়াই খিলঞ্জীয়া মুছলমানসকলক গ্ৰাস কৰি আহিছে। এইদৰে তেওঁ মন্তব্য প্ৰদান কৰে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। গুৰুজনৰ সৃষ্টিত দুষ্কৃতিকাৰী পদাঘাত, চামগুৰি সত্ৰত ভাঙিলে মুখা। এইবাৰ দুষ্কৃতিকাৰীৰ চকু মাজুলীৰ চামগুৰি সত্ৰৰ মুখাত। কোনো দুষ্কৃতিকাৰীয়ে ভাঙিলে দুখনকৈ মুখা। মাজুলী তথা অসমৰ গৌৰৱ মাজুলীৰ চামগুৰিৰ সত্ৰৰ মুখাশিল্প। এই মুখাশিল্প দৰ্শনৰ বাবে প্ৰতিবছৰে ঐতিহাসিক সত্ৰখনলৈ আগমন ঘটে দেশী বিদেশী হাজাৰ হাজাৰ পৰ্যটকৰ। সত্ৰখনত মুখাশিল্প দৰ্শন কৰাৰ লগতে প্ৰতিবছৰে বহু লোক এই মুখাশিল্প শিকিবৰ বাবে সত্ৰখনলৈ আহে। চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখা মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ভাওনা, ৰাস আদিত দৰ্শনৰ বাবে নিয়া হয়। এইবাৰ এই মুখাশিল্পত চকু পৰিছে কোনো দুষ্কৃতিকাৰীয়ে নিশাৰ ভাগত ভাঙিলে চামগুৰিৰ দুখনকৈ মুখা। ইয়াৰ পূৰ্বেও চামগুৰি সত্ৰত ভাঙিছিল মুখা। দ্বিতীয়বাৰৰ বাবে এনেকৈ গুৰুজনাৰ সৃষ্ট মুখাশিল্পৰ মুখা ভাঙি যোৱাত দুখ প্ৰকাশ কৰিছে মুখাশিল্পীসকলে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে মাজুলীৰ বনগাঁও আৰক্ষীয়ে। এইবাৰ আহিছোঁ পৰৱৰ্তী খবৰলৈ। নগাঁৱৰ পৰ্যটনস্থলী ভ্ৰমণত সাময়িক নিষেধাজ্ঞা। নগাঁও চহৰখনৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ
দূৰত্বত অৱস্থিত কলিয়াবৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুংচুং চাহ বাগিচাত থকা পৰ্যটনস্থলী তথা বনভোজ ক্ষেত্ৰ হদহদী জলপ্ৰপাতটি বিগত সময়ছোৱাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে, য'ত জীৱনহানিৰ ঘটনাও প্ৰকাশ পাইছে। লগতে চামগুৰি আৰু কলিয়াবৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ প্ৰতিবেদন অনুসৰি নিশ্চিত হৈছে যে উক্ত অঞ্চলটি হোৱা দুৰ্ঘটনাবোৰত বনভোজ বা বিনোদনৰ উদ্দেশ্যে জলপ্ৰপাতটিলৈ যোৱা বেছিভাগেই ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতী। সেয়েহে তথ্যৰ ভিত্তিত আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ মৰ্মে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা অধীনত 163 নং ধাৰা অনুযায়ী হদহদী জলপ্ৰপাতৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ বাবে বনভোজ আৰু বিনোদনমূলক যিকোনো কাৰ্য যেনে গা ধোৱা, সাঁতোৰা আদি কাৰ্যকলাপ সাময়িকভাৱে নিষিদ্ধ কৰা হয়। উল্লেখযোগ্য যে লুংচুং চাহ বাগিচা হৈছে হদহদী জলপ্ৰপাতটিলৈ যোৱা যিকোনো ধৰণৰ ব্যক্তিগত যান বাহন চলাচলও নিষিদ্ধ কৰা হৈছে সেই অঞ্চলত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া কেইবাটাও প্লাটুনে মাৰ্চ পাষ্টৰ অনুশীলন অব্যাহত ৰাখিছে। খানাপাৰা পেৰেড গ্ৰাউণ্ডত মণিপুৰ আৰক্ষীৰ বিশেষ বাহিনীৰ লগতে ডগ স্কোৱাডৰ আকৰ্ষণীয় মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰিব বুলি জানিব পৰা যায়। জানিব পৰা মতে পেৰেডত ২২টাকৈ প্লাটুনে অংশগ্ৰহণ কৰিব। এই সম্পৰ্কে আপোনালোকে আমাৰ এই ভিডিঅ' প্ৰতিবেদন চাই ল'ব পাৰে। পেৰামিলিটাৰী ফ'ৰ্চৰ ৫টা কণ্টিনজেন্সে ইয়াত অংশগ্ৰহণ কৰিব। BSF, CRP, SSB, ITBP আৰু ৰেলৱে পুলিচ। তাৰোপৰি অসম পুলিচৰ প্ৰায় ১২টা কণ্টিনজেন্সে অংশগ্ৰহণ কৰিব। NCC আহিব আৰু এইবাৰ সৰ্বপ্ৰথমৰ বাবে যিটো AISF যিটো হোমগাৰ্ড বেটেলিয়ন ৪টা আছিলে সেই ৪টা বেটেলিয়নকো অসম পুলিচৰ লগত মাৰ্জ কৰা হৈছে। টোটেল আমাৰ অসম পুলিচৰ ৩২টা বেটেলিয়নৰ চিপাহীয়ে অংশগ্ৰহণ কৰিছে। ইয়াত এটা এক্সট্ৰাকে গাৰ্ড অফ অনাৰ থাকিব যিটো VIP মহোদয়ক। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় খবৰসমূহলৈ। ভয়ংকৰ কুটাঘাতৰ সম্ভাৱনা, দেশৰ সকলো বিমানবন্দৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। দেশৰ সকলো বিমানবন্দৰত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা কৰা হৈছে। চোৱাংচোৱাই এই সম্ভাৱনা ব্যক্ত কৰাৰ পাছতেই দেশৰ সকলো বিমানবন্দৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ২০২৫-ৰ ২২ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰৰ ভিতৰত দেশৰ যিকোনো বিমানবন্দৰত কুটাঘাতৰ পৰিকল্পনা কৰিছে আততায়ীয়ে। চোৰাংচোৱাৰ খবৰৰ ভিত্তিত দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰাপত্তা শাখাই দেশৰ সকলো বিমানবন্দৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিমানবন্দৰৰ টাৰ্মিনেল, পাৰ্কিং এলেকাৰ লগতে যাত্ৰীৰ সকলো বয়-বস্তুৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ নিৰাপত্তা শাখাই দেশৰ সকলো বিমানবন্দৰৰ সৈতে এক জৰুৰীকালীন বৈঠকৰো আয়োজন কৰা বুলি জানিব পৰা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে তৃতীয়টো কৰ্তব্য ভ্ৰমণ উদ্বোধন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় ভিস্তাৰ বিস্তৃত সম্প্ৰসাৰণ এক অংশস্বৰূপ কৰ্তব্য ভৱনটো অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ। নৱনিৰ্মিত ভৱনটোত থাকিব গৃহ পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, গ্ৰাম্য উন্নয়ন, MSME, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি মন্ত্ৰালয়ৰ তথা বিভাগৰ কাৰ্যালয়সমূহ। প্ৰশাসনিক ব্যৱস্থাক সুশৃংখলিত কৰা আৰু সক্ৰিয় শাসন ব্যৱস্থাক সক্ষম কৰি তোলাৰ লক্ষ্যৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। এই খবৰ আমি DD নিউজৰ পৰা সংগ্ৰহ কৰিছোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। সংসদত একেদিনাই দুখন সামুদ্ৰিক বিধেয়ক গৃহীত কৰা হয়। এক ঐতিহাসিক পদক্ষেপ হিচাপে বুধবাৰে সংসদত একেদিনাই দুখন সামুদ্ৰিক বিধেয়ক গৃহীত কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দুখন বিধেয়ক একেদিনাই গৃহীত হোৱাটো প্ৰথমবাৰৰ বাবে এক অনন্য অভিজ্ঞতা।
এই পদক্ষেপে ভাৰতৰ বাবে আধুনিক কাৰ্যকৰী আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি থকা সামুদ্ৰিক নীতিৰ পথ মুকলি কৰিলে। লোকসভাই আজি মাৰ্চেণ্ট শ্বিপিং বিল 2025 গৃহীত কৰে, আনহাতে ৰাজ্যসভাই সাগৰীয় পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 গৃহীত কৰিলে। এই পদক্ষেপে ভাৰতৰ বাবে আধুনিক কাৰ্যকৰী আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি থকা সামুদ্ৰিক নীতিৰ পথ মুকলি কৰিলে। লোকসভাই আজি মাৰ্চেণ্ট শ্বিপিং বিল 2025 গৃহীত কৰে, আনহাতে ৰাজ্যসভাই সাগৰীয় পথেৰে সামগ্ৰী পৰিবহণ বিধেয়ক 2025 গৃহীত কৰিলে, যিয়ে এক শতাব্দ পুৰণি ঔপনিৱেশিক আইন প্ৰত্যাহাৰ কৰি আধুনিক আইনৰ দ্বাৰা ব্যৱসায় কৰাৰ সুবিধা সুচল কৰি তুলিব আৰু ভাৰতৰ জাহাজ পৰিবহণ ক্ষেত্ৰক অত্যাধুনিকভাৱে ফেৰ মাৰিব পৰাকৈ সহায় কৰিব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। চীনত জিনপিং পুটিনেৰে বৈঠকত বহিব মোদী। ট্ৰাম্পৰ ৰঙা চকুৰ মাজতে এক ডাঙৰ খবৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বাণিজ্য শুল্কক লৈ চলি থকা বিবাদৰ মাজতে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ কৰিব চুবুৰীয়া ৰাষ্ট্ৰ চীন। উল্লেখযোগ্য যে 2020 চনৰ গালৱান ঘাটিৰ সংঘৰ্ষৰ পিছতে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অৱনতি হৈছিল। অৱশ্যে যোৱা প্ৰায় এটা বছৰে ভাৰত আৰু চীনৰ সেই সম্পৰ্কক পুনৰ উন্নত কৰিবলৈ দুয়োপক্ষৰ পৰা প্ৰচেষ্টা অব্যাহত আছে। বিশেষকৈ ডনাল্ড ট্ৰাম্পে ঘোষণা কৰা বাণিজ্যিক শুল্কৰ নতুন নিৰিখৰ পিছৰে পৰা ভাৰত আৰু চীনৰ বাণিজ্যিক সম্পৰ্কক লৈ বিভিন্ন আলোচনা চলিছে। এনে এক সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ খবৰে সেই অঞ্চলটোৰ ভূ-ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ ইমানেই। ধন্যবাদ।